আশা পূৰণ হ'ব জনগোষ্ঠীসমূহৰ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত 6 জনগোষ্ঠীৰ জনজাতিকৰণ 6 জনগোষ্ঠী ক্ৰমে টাই আহোম মৰাণ মটক কোচ ৰাজবংশী চুতীয়া আৰু চাহ জনগোষ্ঠী জনজাতি শিতানত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনোৱা এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ কেবিনেটৰ বৈঠকত কেবিনেটত দাখিল প্ৰতিবেদন জনজাতিকৰণ প্ৰসংগত গঠন কৰা মন্ত্ৰী গোটে বুধবাৰে কেবিনেটত প্ৰতিবেদন দাখিল কৰে প্ৰতিবেদনে 6 জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে আমি আশা কৰোঁ যে এই প্ৰতিবেদনখনে আমাৰ 6 জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব পাৰিব আৰু সমান্তৰালভাৱে বৰ্তমানৰ জনজাতি লোকসকলৰো কোনো ক্ষতি নোহোৱাকৈ বা তেওঁলোকৰ কোনো অসুবিধা নোহোৱাকৈ আমি এই 6 জনগোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিম আমাৰ লক্ষ্য আছিল যাতে এই গোটেই প্ৰক্ৰিয়াটোত বৰ্তমানৰ জনজাতিসকলৰ কোনো ক্ষতি হ'ব নালাগে আৰু লগে লগে বা সমান্তৰালভাৱে 6 জনগোষ্ঠীৰ আশা আকাংক্ষাও বাস্তৱত ৰূপায়িত হ'ব লাগে অসম বিধানসভালৈ প্ৰেৰণ প্ৰতিবেদন চলিত অধিৱেশনত দাখিলৰ সম্ভাৱনা বিধানসভাৰ অধ্যক্ষই এই চলিত বিধানসভাৰ ভিতৰতে এই প্ৰতিবেদনখন সদনত দাখিল কৰাৰ অনুমতি দিব উল্লেখযোগ্য যে মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ নেতৃত্বত গঠন হোৱা মন্ত্ৰী গোটৰ আন দুজন সদস্য মন্ত্ৰী কেশৱ মহন্ত আৰু পীযুষ হাজৰিকাই এই প্ৰতিবেদন কেবিনেটত দাখিল কৰিছিল অসম বিধানসভাত দাখিলৰ পাছতে ৰাজ্য চৰকাৰে এই প্ৰতিবেদন গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিব নিউজ ডেস্ক ডিডি নিউজ অসম